नमस्कार मैं मजिद যদি আপনার এখন চারিচকীয়া বাহন আছে অথবা দুচকীয়া বাইক আছে তেন্তে আজিৰ এই ভিডিওটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। আপোনাৰ বাইক বা চাৰিচকীয়া বাহনখন ৰাস্তাত লৈ যাওঁতে পুলিচে আপোনাক ধৰিছে নেকি? পুলিচে আপোনাৰ বাইক বা চাৰিচকীয়া গাড়ীখনৰ চালান কাটিছে নেকি? যদি আপুনি এই সমস্যাৰ সন্মুখীন হৈছে তেন্তে আজিৰ এই ভিডিওটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আপুনি এই চালানৰ পৰা ৰেহাই পাব পাৰে। কিন্তু কেনেকৈ? অসম চৰকাৰে এইবাৰ হাতত লৈছে এক অভিলাষী প্ৰকল্প আৰু এই প্ৰকল্পৰ জৰিয়তে বা এই সিদ্ধান্তৰ ফলত আপুনি লাভান্বিত হ'ব আৰু এই চালান আপুনি দিব নালাগে। ক'ত কেনেকৈ কি কৰিব লাগিব সবিশেষ তথ্য আপোনালোকক জনাই আছো। আপোনালোকে ভিডিওটোত লাইক কৰি ভিডিওটো শ্বেয়াৰ কৰি দিয়ক আৰু যদি চেনেলটোত নতুন তেন্তে আপুনি সাবস্ক্ৰাইব কৰি ৰাখক। তো বলক আমি ভালদৰে জানি লওঁ অসম চৰকাৰে কি সিদ্ধান্ত হাতত লৈছে। দৰ্শকসকল আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। আপোনাৰ বাহনখনত লাগি থকা চালানখন নিষ্পত্তি কৰিব পাৰিব আপুনি। নিম্নতম জৰিমনা আদায়ৰে মুক্ত হ'ব পাৰিব চালানৰ পৰা। অতি কম সময়ত কম খৰচত আপুনি আদায় দিব পাৰিব আপোনাৰ চালান। এই সন্দৰ্ভত বৃহৎ পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। আপোনাৰ বাহনখনত লাগি থকা চালানখন নিষ্পত্তি কৰিব পাৰিব আপুনি। মুক্তি পাব 1000 টকাৰ ট্ৰেফিক চালানৰ পৰা। নিম্নতম জৰিমনা আদায়ৰে মুক্ত হ'ব পাৰিব আপুনি চালানৰ পৰা। অতি কম সময়ত কম খৰচত আদায় দিব পাৰিব চালান। দুচকীয়া বাহনৰ হেলমেটক লৈ অহা চালানো হ'ব নিষ্পত্তি। আৰু দ্ৰুতগতিত বাহন চলোৱাৰ বাবে অহা জৰিমনাও হৈ পৰিব নিম্নতম। সিট বেল্ট পৰিধান নকৰাৰ বাবে অহা চালানো আদায় দিব পাৰিব কম টকাত। অৱশ্য ড্ৰিংক এণ্ড ড্ৰাইভৰ বাবে অহা জৰিমনাৰ পৰা ৰেহাই পোৱাৰ সম্ভাৱনা কম। জৰিমনা হ্ৰাস পাব ট্ৰেফিক সিগনেল অমান্য কৰা সকলোৰে। অহা 8 মাৰ্চত লোক আদালতত নিষ্পত্তি হ'ব পৰিশোধ নকৰা সকলো চালানো। আৰু এই সন্দৰ্ভত আপোনালোকে অনলাইনত কৰিব লাগিব আবেদন nalsa.gov.in/services/legal8 ৱেবছাইটৰ জৰিয়তে কৰিব লাগিব অনলাইন আবেদন। প্ৰথমে পঞ্জীয়ন কৰাৰ পিছত এপ্লাই লিগেল এইড অপশ্যনত ক্লিক কৰিব লাগিব আপুনি। আৰু তাৰ পিছত অনলাইনতে ফৰ্ম পূৰণ কৰি সাবমিট কৰিলে গ্ৰহণ হ'ব আবেদন। আৰু চালান অহা জিলাতে নিষ্পত্তি হ'ব আপোনাৰ এই আবেদন। দৰ্শকসকল আপোনালোকে নিশ্চয়কৈ বুজি পাইছে আপোনাৰ যিমানখিনি চালান আহিছে তাৰ পৰা নিম্নতম কিবা এটা অৰ্থাৎ ৰেহাই মূল্যত আপুনি এই কিবা এটা পইচা পৰিশোধ কৰিলেই আপোনাৰ চালানটো নিষ্পত্তি কৰা হ'ব। আৰু যিখন জিলাৰ পৰা আপোনাৰ চালান আহিছে সেই জিলাত গৈ আপুনি এই কামটো কৰিব পাৰিব। আৰু অহা 8 মাৰ্চত আপোনালোকে এই চালান পৰিশোধ কৰিব লাগিব বা পৰিশোধ কৰাৰ দিন ধাৰ্য কৰিছে অসম চৰকাৰে অহা 8 মাৰ্চ। গতিকে যদি আপোনাৰ বাহনখনত কিবা চালান লাগি আছে তেন্তে আপোনালোকে 8 মাৰ্চত ৰেহাই মূল্যত চালানটো নিষ্পত্তি কৰি লওক। অন্যথা কিন্তু আপোনালোকে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব।